জীৱনত প্ৰথমবাৰ কাৰণে এনেকুৱা দিবানৈশ ক্ৰিকেট খেল এখন উন্মোচন কৰিবলৈ আহিছো। মহাগৰ্বে দক্ষ পাছে শিৱক নামাতিলা ও প্ৰভু ভোলানাথ গান গাইছে যেতিয়া ময়ো গান এটাকে গাওঁ। তাৰ আগতে কওঁ আপোনালোকে ইউটিউবত মোৰ এটা চেনেল আছে টেবলেট মিষ্টাৰ জ্যোতি গগন। আপোনালোকে চাইছেনে? কোনোবাই চাইছেনে বাৰু? আৰু যদি চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিছেনে বাৰু? আপোনালোকে এইটো আমি এইটো চেগতে মানে এইটো সুবিধা লওঁৱে আৰু ছাবস্ক্ৰাইব কৰি পেলাই বেলটো বজাই ৰাখিব। চোৱা নাই এবাৰ চাৰ্চ কৰি পেলাই চাব TABLET টেবলেট মিষ্টাৰ জ্যোতি গগন। কিবা কবি? যোনে যোনে চোৱা নাই তেওঁলোকে সেইটো চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰিব, ৰিচাৰ্জ গগনদাই কৰি দিব। মানুহবিলাকে মোক আজিকালি অকণমান মানে দেখিলে এইটো টেবলেট বুলি কয়। সেইটো কাৰণে মই তেনেকে পেলাই গীতি বনাইছিলো হিন্দী গান এটাৰ তাকে মই অকণমান গাই দিছো। চিনি পাই চালে চিনি পাই চালে চিনি পাই চালে টেবলেট বুলি মাতে টেবলেট বুলি মাতে টেবলেট বুলি মাতে মোক চিনি পাই চালে চালে টেবলেট বুলি মাতে মাতে মিচিং মাছা কৰি কাহে মাতে মোক টেবলেট বুলি মৰমতে টেবলেট বুলি মাতে মোক টেবলেট বুলি মৰমতে টেবলেট বুলি হাঁহিবলে মন যায় যদি ইউটিউবত চাৰ্চ কৰা তুমি হাঁহিবলে মন যায় যদি ইউটিউবত চাৰ্চ কৰা তুমি টেবলেট মিষ্টাৰ জ্যোতি গগন টেবলেট মিষ্টাৰ জ্যোতি গগন টেবলেট মিষ্টাৰ জ্যোতি গগন টেবলেট মিষ্টাৰ জ্যোতি গগন ইউটিউব চাবি তই টেবলেটক পাবি তই হাঁহি হাঁহি পেট বিষাই যাব মাতে মোক টেবলেট বুলি মৰমতে টেবলেট বুলি। যোৱা সময় হ'ল, যোৱা সময়ত আপোনালোকক এটা কথাই কওঁ, চকুৰ পানী মুচি দিবলৈ আপোনালোকে বহুত মানুহ পাব, কিন্তু নাকৰ পানী মুচি দিবলৈ কাকো নাপায়। জনপ্ৰিয় গায়ক ৰূপম কাকতি দক্ষিণপাটৰ এইসকলে এই খেল আয়োজন কৰিছে। খেল আয়োজন সমিতিক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ নিচিনা সংগীত আৰু অভিনয়ৰ লগত জড়িত যিসকল শিল্পী আছে তেওঁলোকক এই খেলৰ লগত জড়িত কৰি পেলাই সম্বৰ্ধনাৰ দিহা কৰিছে তেওঁলোকে আৰু এই প্ৰচেষ্টাক তেওঁলোকৰ আমি শলাগ লৈছোঁ। প্ৰথমবাৰৰ কাৰণে মানে নগাঁৱত ক্ৰিকেট খেলত এনেকৈ শিল্পীক মাতিছে, শিল্পীক নিমন্ত্ৰণ জনাই পেলাই সম্বৰ্ধনা জনোৱা এটা অনুষ্ঠান পাতিছে আৰু খুব ভালো লাগিছে আৰু উৎসাহ পাইছোঁ। কমিটি কেইচেকতে ধন্যবাদ জনাইছোঁ আৰু বাকী কি হৈ থাকিব কি নহ'ব সকলোবিলাক দেখুৱাই আছে। এয়া মানে আমি আহি পেলাই পাই গ'লোহি। আমাক পূৰা 6টা বজাত আহিবলৈ কৈছে। ইয়াত এতিয়া দেখা দেখি নাই, মানুহ দুনুহ নাই। এতিয়া আমাক এই কমিটিয়ে মানে মানুহ এঘৰলৈ মাতিছে, আমি তালৈ যাওঁ। এয়া হ'ল দিগন্ত দা, পিছত মুখখন দেখিব আৰু। এয়া হ'ল নীৰ আৰু নীৰে মই আহিছোঁ, মোৰ লগত ই থাকেই আৰু একদম আমি দুটা আহিছোঁ। আৰু এয়া হ'ল দাদা আহি পালোহি। নাই গুণৰ ঘৰত চাহ খাম, গুণৰ ঘৰত চাহ খাম। এতিয়া চাহ খোৱাৰ বাহিৰে উপায় নাই। এতিয়া আমি চাহ খাই লওঁ, চাহ খাই পেলাই পিছত বাকীখিনি দেখুৱাই আছোঁ। এইয়া গুণদা একদম 6টাত মানিছে, আমি 6টাত পাই গ'লোহি। এয়া আমি আহি পাই গ'লোহি গুণদা ঘৰ, এই গুণদা ঘৰ পাই গ'লোহি। এয়া গুণদা বৌ, নমস্কাৰ দিয়ক। এয়া গুণদাৰ মৰমৰ, এয়া মৰম। চেণ্ডেল জোতা পিন্ধি আহিছোঁ দেই। এয়া আমি সোমাই আহিলোঁ। এইয়া দিগন্ত দা, চিনি পাইছেনে ৰাইজে? এই তেতুন তামুলী কলা ধুম কলাটো আছিলে যে, এইজন। আমি এতিয়া গুণদা ঘৰতে বহোঁ। তাৰপিছত কি হ'বগৈ তাত মানে? তাত ক্ৰিকেট খেলিব লাগিব। তাকে মোক যেতিয়া মানে গুণদাই হেৰি কৰিছে, এই কি বুলি কয় নিমন্ত্ৰণ দিছে, কৈছে এনেকৈ তেনেকৈ ক্ৰিকেট খেল এখন পাতিছে, তুমি তাত যাব লাগিব। মই বোলো মই কৈ কি কৰিম, মই খেলিব নজনা মানুহ। জমনিটো হ'ল আমাক 2 ফেব্ৰুৱাৰীতে মাতিলে আৰু 2 ফেব্ৰুৱাৰী কাইলৈ ধৰি লওক। আজি ৰাতি আকৌ ফোন কৰি পেলাই কৈছে নহয় এই 2 তাৰিখ ফেব্ৰুৱাৰীটো নহয় মাৰ্চৰ। জীৱনত প্ৰথমবাৰ কাৰণে এনেকুৱা দিবানৈশ ক্ৰিকেট খেল এখন উন্মোচন কৰিবলৈ আহিছোঁ। গতিকে
গতিকে খেলৰ অভিজ্ঞতা বহুত বেছি নাই যদিও আমি আৰু ঘৰুৱা ক্ৰিকেট খেলাহে মানুহ গতিকে খেলৰ বিষয়ে একো ক'ব নোৱাৰিম আগে পিছে এনেকুৱা অনুষ্ঠানত ভাগ লৈ পোৱা নাই এইবাৰ প্ৰথম ভাগ ল'বলৈ গৈছোঁ কি হয় দেখা যাওক বাকী ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু এজন আহি ওলাইছে বহক হেৰি হ'ল মানে সেই ওচৰতে আমাৰ সেই মামা ঘৰ তাতে গ'লো আৰু গৈ পেলাই বোলে সেই একেবাৰে বোকাঘাটৰ পেৰা চাহ একাপ পেৰা জুতি ল'লে ক্ৰিকেট খেলৰ লগত এই শিল্পীসকলক কিয় বাৰু এনেকে অতি গতি কৰিলে আৰু এজন আহি ওলাইছেহি এজনকে গোটেইখিনি শিল্পী আজি গোট খাইছে মিঠাই কেক চিংৰা আদিৰে খুব ধুনীয়াকৈ গুণ ককাইদেউৰ ঘৰত আমি চাহ খালোঁ আৰু সকলোৱে খেলৰ ওপৰত বিভিন্ন ধৰণৰ কথা বতৰা পাতিলোঁ আৰু তাৰপিছতে আমি পোনে পোনে আহি উপস্থিত হ'লোহি খেলপথাৰত আৰু ইতিমধ্যে খেলপথাৰত বিভিন্ন মানুহ আহি গোট খাইছেহি খেলুৱৈসকল আহি গোট খাইছেহি আজি দক্ষিণপাটৰ যি আফুতলি খেলপথাৰ তাত দিবানৈক ক্ৰিকেট খেল প্ৰতিযোগিতা পাতিছে আৰু তাতে আমাক আজি নিমন্ত্ৰণ জনাইছে আচলতে তেওঁলোকৰ এই প্ৰয়াসক শলাগ জনাইছোঁ বহুকেইজন গণ্যমান্য বিশিষ্ট পৰিচালক অভিনেতা ইয়াত উপস্থিত হৈছে খন্তেক পিছতে খেল আৰম্ভ হ'ব অতি হেঁপাহেৰে তেখেতলোকক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আপোনালোকে চিনি পাইছে বোলা কাণেৰে কম শুনে যে পেটুন তামুলী ধাৰাবাহিকখনত কি ক'লে এতিয়া মই খেলপথাৰলৈ আহিছোঁ আৰু খেলপথাৰত এতিয়া খেল আৰম্ভ হ'ব আৰু খেল আৰম্ভৰ কাৰণে সকলো গোট খাইছে কি হয় আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক এয়া প্ৰেচিডেণ্ট নে ছেক্ৰেটাৰী এয়া ছেক্ৰেটাৰী দেই খুব কষ্ট কৰি আছে খেলুৱৈ মনোবৃত্তিৰে আহি আজি এই খেলপথাৰত উপস্থিত হৈছে প্ৰতিযোগিতাখনি শুভ উদ্বোধন হ'ল বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ আমন্ত্ৰিত অতিথিসকলক খেলুৱৈসকলক চিনাকি কৰি দিবৰ বাবে আমি অধিনায়কসকলক অনুৰোধ জনালোঁ হেল্ল' ক'লে নহয় কেনেকুৱা অনুভৱ আচলতে আমি অভিনেতা আৰু অভিনেতাক কৰাৰ কাৰণে বৰ অভিনেতা অভিনেত্ৰীসকলক মাতি আনি পেলাই যিটো সম্বৰ্ধনা জনালে তাৰ বাবে মই এই উদ্যোক্তাসকলক যথেষ্টখিনি মানে ধন্যবাদ জনাইছোঁ এয়া আছিল আজিৰ ভিডিঅ' আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আহি আছোঁ এটা নতুন ভিডিঅ'লৈ গতিকে চাই থাকিব মোৰ দ্বিতীয়টো ইউটিউব চেনেল জ্যোতি গগন লাইভ বাই বাই